হাইকোৰ্টৰ ওলাই গৈছে আমি একেবাৰে চাই আছোঁ কোৰ্টৰ পৰা কিবা পজিটিভ এটা ৰিজাল্ট তাৰপিছতে এই ক্ষেত্ৰত আমি তাৰপিছতে আগবাঢ়িম এইকেইদিন অলপ সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে বিভিন্ন পৰিমাণ আমাৰো নিজাববীয়া কেতবোৰ কাৰ্যসূচী আছে চৰকাৰী কাৰ্যসূচী ব্যস্ত হোৱা নাই পঞ্চায়ত সম্পৰ্কত আমি এখন নিৰ্বাচনী কমিটিও কৰি দিছোঁ এডেড বাই শেষৰ মহন্ত তেওঁ নাই বৰ্তমান সময়ত তাত মেদনায়ন কলিতা বিৰেণ বৈশ্য আৰু ফণীভূষণ চৌধুৰী এইজন আছে আমি কথা বতৰা পাতি কি কৰা যায় ঠিক কৰা আৰু এই প্ৰশ্নটো কৰিছিলে পিএম কিষাণৰ যিটো আঁচনি সন্মান নিধি সেইটোক লৈ গুৱাহাটী হাইকোৰ্টে এটা বৈঠকত কৈছে যে 109 আমি অভিযোগ কৰিছিল আৰু কোৰ্টে কৈছে আবেদনকাৰী তেওঁলোকে কণ্টেম্প কোৰ্টৰ কেছ কৰিব এই ক্ষেত্ৰত আপোনালোকৰ কণ্টেম্প এতিয়ালৈকে কোৰ্টৰ ভাৰ্ডিক্টটো সম্পৰ্কে মই অৱগত নহয় ডিপাৰ্টমেণ্টত তেনেকুৱা কিবা ডাইৰেকশ্যন গ'লে ডেফিনেটলি মোৰ নলেজত আহিব আৰু আপোনালোকে জানেই যে আমাৰ ৰাজ্যখনৰ খেতিয়কসকল হৈছে বেছিভাগেই উপান্ত খেতিয়ক মাৰ্জিনেল ফাৰ্মাৰ্ছ এতিয়া প্ৰথমতে যেতিয়া PM কিষাণ সন্মান নিধি ভাৰত চৰকাৰে ঘোষণা কৰিছিল খুব খৰখেদাকৈ সেই সময়ত খৰখেদাকৈ সেই কামখিনি কৰিব লগা হৈছিল আমাৰ ৰাজ্যতো তেনেকৈ হৈছিল যাৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰ কিছুমান বিভাগে বিভিন্ন জিলাত নিয়োগ কৰিছিল আৰু যিটো পাছপোৰ্ট আছিল পাছপোৰ্টটো সেই ডাটা এণ্ট্ৰি অপাৰেটৰবিলাকৰ হাতত পৰিছিল কাৰণ খুব খৰখেদাকৈ কম দিনৰ ভিতৰতে কামবিলাক কৰিব লগা হোৱাৰ কাৰণে তেনেধৰণৰ ছাপোৰ্ট ল'বলগীয়া হৈছিল সকলো জিলাত হোৱা নাই কিছুমান জিলাত তেনেধৰণৰ ক্ষেত্ৰত খেলি মেলি আমাৰ ডিষ্ট্ৰিবিউচনতে আমিয়ে প্ৰথম এনকুৱাৰী কৰিছিলোঁ ইউটিউবৰ তৰফৰ পৰা FIR লঞ্চ কৰা হৈছিল কেইবাগৰাকীও পুলিচ হাজতত থাকিবলগীয়া হৈছিল জেললৈ গৈছিল বহুত আৰু সেইকাৰণে ভৱিষ্যতে যাতে নহয় আৰু এই গোটেই প্ৰচেছটো ঠিক ঠাক কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিলোঁ বহুত মানুহৰ নাম পিছৰ পৰ্যায়ত ডিপাৰ্টমেণ্টৰ তৰফৰ পৰাই পতাৰ ব্যৱস্থা কৰা আৰু ইয়াৰ উপৰিও আপোনালোকে জানি সুখী হ'ব যে আমাৰ 30th ইনষ্টলমেণ্টৰ তুলনাত 18তম যি ইনষ্টলমেণ্ট আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ এইটো 207% আমাৰ তাতকৈ বেছি বৃদ্ধি পালে প্ৰায় 400 কোটিতকৈ অধিক টকা 18 ইনষ্টলমেণ্টত 18th ইনষ্টলমেণ্টত কৃষকে লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমি ভাবোঁ যে এইখিনি জেনুইন আৰু যিটো ব্যাপক খেলি মেলি হোৱা বুলি যি কথাখিনি সেই সময়ত আমাৰ ধাৰণা হৈছিল বা কেতবোৰ হয় কেতবোৰ হোৱা সোমাইছে কিছুমানে এনেকুৱা কৰিলে আমি একেবাৰে অস্বীকাৰ নকৰোঁ কিন্তু যেতিয়া ফিল্ডত আমাৰ বিষয়াসকল গ'ল এনকুৱাৰী কৰিলে এনকুৱাৰী কৰাৰ পিছত দেখা গ'ল যে ফাৰ্মাৰ্ছ হয় কিন্তু সেই সময়ত চিলেকশ্যনৰ ক্ৰাইটেৰিয়া ইলিজিবিলিটিৰ ক্ৰাইটেৰিয়াটো এনেকুৱা আছিলে যে নিজৰ নামত লেণ্ড হোল্ডিং চাৰ্টিফিকেট লাগিব আৰু বহুত কিবা কিবি লাগিব এতিয়া আমাৰ অসমত আপোনালোকে জানে যে বহুত ফাৰ্মাৰ্ছৰ খেতিয়ক হয় কিন্তু নিজৰ নামত মাটি নাই অথচ ঘৰৰ ককাকৰ নামত মাটি আছে বা আজু ককাকৰ নামত মাটি আছে মাটি পট্টা নিজৰ নামত নাই কিন্তু এই গোটেই কথাখিনি বিস্তৃত আলোচনা কৰাৰ পাছত আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰীয়ে মিছন বসুন্ধৰাকে ধৰি আজি বহুতখিনি ব্যৱস্থা এই ক্ষেত্ৰত ৰেভিনিউৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ কাৰণে বহুতে আজি নিজাববীয়াকৈ এতিয়া নতুনকৈ আবেদন কৰিব পৰা অৱস্থা এটা লৈ আহিছে এতিয়াও সুবিধা আছে PM কিষাণত কোনোবা যদি তেনেকুৱা ইলিজিবল মানুহ পোৱা নাই সেইখিনি ফাৰ্মাৰ্ছৰ নাম নিশ্চয় অন্তৰ্ভুক্ত হ'ব
তেওঁলোকৰ আধাৰ কাৰ্ড KYC বেংক লিংকেজ লাগিব গতিকে বাকী আমি চাইছোঁ যে জেনুইন মানুহ আচলতে ফাৰ্মাৰ্ছবিলাক যাতে উপকৃত হয় আৰু অলপ ৰিলেক্সেশ্যনৰ কাৰণেও কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সেই সময়ত আবেদন কৰা হৈছিল যে অসমত আজি ধৰক বহুত সমস্যা আছে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰীয়ে কথাখিনি কৈছে আৰু আমি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী যেতিয়া ইয়ালৈ আহিছিলে তেনেকৈ কৈছোঁ যে আমাৰ এতিয়া বহুতখিনি ৰিজাৰ্ভ ফৰেষ্ট আছে ৰিজাৰ্ভ ফৰেষ্ট তাত নাই মানুহ বসবাস কৰে ভৈয়াং টেঙানী এই কিছুমান জেগা আছে যিবিলাকৰ মানুহ কিছুমান চৰকাৰী বেনিফিট নাপায় নিজৰ নামত মাটি নথকাৰ কাৰণে ফৰেষ্ট লেণ্ডত থকাৰ কাৰণে গতিকে সেই ক্ষেত্ৰতো আমাৰ অলপ ৰিলেক্সেশ্যনৰ প্ৰয়োজন আছে এই কথাখিনি মাননীয় মুখ্যমন্ত্ৰীয়ে গুৰুত্বসহকাৰে লৈ কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিছে আৰু বাকী যিসকল দুখী তেনেকুৱা ধৰণৰ ধৰা পৰিব কেতিয়াও হাৰি যাব নোৱাৰে যিবিলাক ৰেছপনচিবিলিটি এয়াই আৰু আজি আপোনালোকে নিউজত ইমান বিষয়া পাই তথ্যবিলাক উন্নয়ন প্ৰয়োজন বিষয়া আমুক বিষয়া নিজৰ নামত নাথাকিব পাৰে ককাকৰ নামত থাকিব পাৰে তেওঁ আচলতে খেতি কৰে তেওঁ এৰেষ্ট হ'বনি এজন ল'ৰা যিজন কৃষক তেওঁৰ নামত মাটি পট্টা নাই কিন্তু ককাকৰ নামত আছে মই সেইকাৰণে কৈছোঁ তেনেকুৱাবিলাক খেলি মেলিৰ কাৰণে বহুতৰ নাম পিছৰ পৰ্যায়ত বাদ দিবলগীয়া হৈছে কিন্তু মই এইটোৱে কৈছোঁ যে মানুহজন কৃষক নহয় এনেকুৱা নহয় তাৰমানে এই কথাখিনি মই কৈছোঁ আপোনালোকে এটা সংশোধনী আনিছিলে তাৰপিছত তেওঁলোকক অন্তৰ্ভুক্তি কৰা হ'লনে যিটো সংশোধনী আনিছিলে এতিয়াতো 18 লাখ ফাৰ্মাৰ্ছে এতিয়া পাই আছে ন 18 লাখ ফাৰ্মাৰ্ছে পাইছে আৰু মই ভাবোঁ পিছৰ ইনষ্টলমেণ্টকেইটাত আৰু ফাৰ্মাৰ্ছৰ সংখ্যা বাঢ়িব আৰু তাৰ কাৰণে খুব কেৱল কৃষি বিভাগেই কৰিছে এনেকুৱা নহয় পিছৰ পৰ্যায়ত চাৰ্কুল অফিচ ডেপুটি কমিশ্যনাৰ সকলে গোটেই প্ৰক্ৰিয়াটোৰ লগত এণ্টাৰ প্ৰশাসন ইনভল্ভ হৈ পৰিছে কাৰণ ভাৰত চৰকাৰে ইমান টকা ফাৰ্মাৰ্ছক দিয়াটো আচলতে নদীবিহীন আৰু ফাৰ্মাৰ্ছৰ ক্ষেত্ৰত লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ কাৰণে মই ভাবোঁ যে কৃষি ক্ষেত্ৰখনলৈ আমাৰ ৰাজ্যটো পৰিৱৰ্তন আহিছে আজি ধৰক শাক পাচলি বিভিন্ন ধান খেতি কৰি 400 কোটি টকা মই ধৰি ল'লোঁ যোৱা বছৰ 18 ইনষ্টলমেণ্টত যিমান টকা পাইছে এইটো কেতিয়াও এইখিনি বহুত টকা আৰু আজি আপোনালোকক এটা ভাল খবৰ দিওঁ যে 5 লাখ কমলা অসমৰ পৰা আজি বিদেশৰ বজাৰে আজি পঠাইছে এইটো এটা মই ভাবোঁ যে আমাৰ কাৰণে ভাল ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা আহিছে আজি তিনিচুকীয়া জিলাৰ পৰা আছে বৰাকভেলীৰ পৰা আছে বেলেগ বেলেগ ঠাইৰ পৰা সংগ্ৰহ কৰি পঠোৱা হৈছে 5 লাখ কমলা আৰু যোৱাকালিতো মাননীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৈ গৈছিলে মানে ফাৰ্ম মেকানাইজেশ্যনৰ কাৰণে আমাৰ ৰাজ্যত ঠিক আছে আপোনালোকৰ আজিও কৈছে যে তেখেত বিধায়ক হৈছে আনুষ্ঠানিকতা জানি কথা পতা নাই ডিটেইলছ কথা পতা নাই আনুষ্ঠানিকভাৱে কেতিয়া জড়িত কৰিব বা নকৰিব ঠিক আছে হ'ব সকলোকে ধন্যবাদ আমাৰ ছাত্ৰ পৰিষদৰ পৰা কিবা